অসমত কোনো চৰকাৰে ৰাইজক প্ৰতীয়মান দিব পৰা নাছিল যে বাংলাদেশীক খেদিব পাৰি। এতিয়া প্ৰতিদিনে ৰাতিপুৱা 20 জনৰ পৰা 22 জন, যোৱাকালি আমি অসমত 10 বছৰ ধৰি বাস কৰা যি ভাৰতীয় হৈ গৈছিলে তেওঁলোককো আমি সীমান্ত পাৰ কৰি খেদিব পাৰিছোঁ। বিবিচিয়ে ডকুমেণ্টৰী লৈছে তেওঁলোকৰ, ঢাকাত বহি অসমীয়া ভাষা কৈ আছে যে আমাক মামাই খেদি দিলে বুলি। তাৰমানে অসমীয়া ভাষা শিকাৰ পিছতো আজি আমি বাংলাদেশীক সীমান্ত পাৰ কৰাব পাৰিছোঁ। কোনো মানুহে ভবা নাছিল যে 2 লাখ বিঘা মাটিত এভিকশ্যন হ'ব পাৰে। কোনো মানুহে ভবা নাছিল যে অসমত গুৱাহাটী এয়াৰপৰ্টৰ দৰে ইনফ্ৰাষ্ট্ৰাকচাৰ বুম অসমত হ'ব পাৰে। যোৱা 5টা বছৰত যদি মই ক'ব যাওঁ 34%ৰ পৰা 14%লৈকে দৰিদ্ৰতা নামি আহিছে, প্ৰসূতিৰ মৃত্যুৰ হাৰ, সন্তানৰ মৃত্যুৰ হাৰ, দেয়াৰ আৰ লট অফ এচিভমেণ্ট, বহুত কথা ক'ব পাৰোঁ। কিন্তু মই ভাবোঁ যে আটাইতকৈ প্ৰয়োজনীয়তাটো এচিভমেণ্ট নহয়, আটাইতকৈ প্ৰয়োজনটো হ'ল যে মানুহৰ বিশ্বাসটো আমি ৰাখিব পাৰিলোঁ নে নাই, ট্ৰাষ্ট ফেক্টৰ। আৰু মই যেতিয়া 5 বছৰ পিছতো প্ৰত্যেকখন মিটিঙত যাওঁ, মোৰ লাগে যে মানুহে 5 বছৰ চৰকাৰ চলোৱাৰ পিছতো 25 বছৰ MLA মন্ত্ৰী হৈ থকাৰ পিছতো মোক আজিও বিশ্বাস কৰে। আৰু সেইটো বিশ্বাসকে লৈ আমি মানুহক ভোট খুজিম। মোদীজীৰ কামৰ কোনো অভাৱ নাই, বিজেপিৰ কামৰ কোনো অভাৱ নাই। গতিকে সুস্থ নেতৃত্ব, অটল অবিচল চৰকাৰ, মই ভাবোঁ যে মানুহে আমাক আকৌ এবাৰ চৰকাৰ কৰাৰ সুবিধা দিব।